সদায় টেলিভিছনত বাতৰি পৰিৱেশন কৰি থকা সাংবাদিকৰ এয়া এক অন্য ৰূপ। কৰ্ণৰ ৰূপত সাংবাদিক সুনীত কুমাৰ ভূঞা। কৰ্ণৰ কাষত এয়া মাতৃ কুন্তি। কৰ্ণ কুন্তিৰ মিলনৰ দৃশ্য বন্দী হৈছে কেমেৰাত। আচলতে এয়া এখন ভাওনাৰ আখৰাৰ দৃশ্য, গান্ধাৰীৰ অভিশাপ। এই ভাওনাখনিয়ে পৰিৱেশন হ'ব 15 মাৰ্চ শনিবাৰে। গুৱাহাটীৰ শিল্পগ্ৰামত গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত সাংবাদিকসকলে পৰিৱেশন কৰিব গান্ধাৰীৰ অভিশাপ নামৰ ভাওনাখন। গুৱাহাটীৰ প্ৰতিটো টেলিভিছন চেনেলৰ সাংবাদিকে এনেদৰে মহাভাৰতৰ একো একোটা চৰিত্ৰত অভিনয় কৰিছে। কেৱল সুনীত কুমাৰ ভূঞাই নহয়, আছে DY365ৰ সাংবাদিক মৃগাংক শইকীয়াও। ধৃতৰাষ্ট্ৰৰ ভাৱত অভিনয় কৰিছে মৃগাংক শইকীয়াই। ঠিক একেদৰে কৃষ্ণৰ ভাৱত অভিনয় কৰিছে সাংবাদিক বিমল ভূষণ মহন্তই। শকুনিৰ ভাৱত অভিজিত গোস্বামী, অৰ্জুনৰ ভাৱত জগদীশ ডেকাই অভিনয় কৰিছে। তেনেকৈ গান্ধাৰীৰ অভিশাপ নাটখনৰ প্ৰতিটো চৰিত্ৰত অভিনয় কৰিছে সাংবাদিকসকলে। সাংবাদিকসকলে ইয়াৰ পূৰ্বেও দুবাৰকৈ নাটক কৰিছে, বিহু হুঁচৰি দৌৰলৈ আহিছে, অন্যান্য সাংস্কৃতিক কাৰ্যকলাপ কৰিছে। ইয়াৰ দ্বাৰা তেওঁলোকে দেখুৱাইছে যে তেওঁলোকে পাৰে, তেওঁলোকে জানে আৰু সময়ৰ দৌৰত নিজকে মিলাই তেওঁলোকে আখৰা কৰিছে। সাংবাদিক ঋতুপৰ্ণ দাসৰ সামগ্ৰিক পৰিকল্পনাৰে গান্ধাৰীৰ অভিশাপ নাটখনৰ পৰিচালনা কৰিছে ডক্টৰ দীপেন দাসে। কৰ্মব্যস্ততাৰ মাজৰ পৰা অকণমান সময় উলিয়াই এনেদৰেই এতিয়া ভাওনাৰ আখৰাত ব্যস্ত হৈ পৰিছে এইসকল সাংবাদিক। সাংবাদিকসকল সদায় ব্যস্ত থাকে আৰু ব্যস্ততাৰ মাজত অকণমান সুৰুঙা উলিয়াই আমি আমাৰ যি আচলতে হেঁপাহবোৰ পুহি ৰখা মনৰ হেঁপাহবোৰ এনেদৰে অকণমান বাহিৰলৈ উলিয়াবলৈ এটা প্ৰয়াস হ'লে এই ভাওনাখন। আৰু এই ভাওনাখনত মোৰ ভাগত দায়িত্ব পৰিছে শ্ৰীকৃষ্ণৰ ভাও ৰূপায়ণৰ। আৰু এনেধৰণে যি প্ৰচেষ্টা হাতত লৈছে, এই প্ৰচেষ্টা গুৰুজনাৰ যি নৱৰসৰ সৃষ্টি ভাওনা, সেই ভাওনা এখনক সম্পূৰ্ণৰূপে উপস্থাপন কৰাটো অতি কষ্টসাধ্য। আৰু সেই কষ্টসাধ্য কামফেৰা আমাৰ নিচিনা কেইজনমান নিকলীয়াৰ বাবে সম্ভৱ বুলি মই নাভাবোঁ। তথাপিতো চেষ্টা অব্যাহত ৰাখিছোঁ। অপেক্ষা মাথো আৰু 2টা দিনৰ, আৰু এই 2টা দিনৰ পিছতেই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজলৈ আগবঢ়াই যোৱা অনবদ্য অৱদান ভাওনা পৰিৱেশন কৰিব গুৱাহাটী প্ৰেছ ক্লাবৰ এইসকল সাংবাদিকে। প্ৰেছ ক্লাবৰ তৰফৰ পৰা শিল্পগ্ৰামত সন্ধিয়া 6 বজাত ভাওনাখন উপভোগ কৰিবলৈ সকলোকে আমন্ত্ৰণ জনাইছে বিষয়ববীয়াসকলে। ব্যুৰো ৰিপৰ্ট DY365। मेरी विश्वास ने हो मंदा की निधार यो मातृ मुकोनी कोई दिशा ममतार हे